हेलो एवरीवन वेलकम टू माय चैनल केबाटा प्रिपोजिशनर व्यवहार उपरत आजिर भिडिओটো মই আজিৰ ভিডিওত মই আলোচনা কৰিম agree with আৰু agree to এগ্ৰিৰ লগত কেতিয়া উইথ হয় কেতিয়া টু হয় এগ্ৰি শব্দৰ অৰ্থ হল সন্মত হোৱা ৰাজি হোৱা সন্মত হোৱা এগ্ৰি শব্দৰ অৰ্থ হল সন্মত হোৱা এগ্ৰি উইথ কেতিয়া হয় যেতিয়া ব্যক্তিক বুজায় সাম বডি যেতিয়া কোনো ব্যক্তিৰ লগত সন্মত হোৱা বুজায় ব্যক্তিক বুজালে এগ্ৰি উইথ এগ্ৰি টু ইটো হল সামথিং এটু এগ্ৰি টু ব্যক্তিৰ লগত নহয় এটু কোনো বস্তুৰ হৈতে ইয়াৰ সম্পৰ্ক অর্থাৎ ই ব্যক্তি নুবুজায় ই বস্তুক বুজায় ব্যক্তিক বুজালে এগ্রি উইথ আৰু বস্তুক বুজালে সামথিং বুজালে এগ্রি টু এক্সাম্পল আই এগ্রি ব্ল্যাঙ্ক ইউ I agree blank your proposal ইয়াতে I agree with you মই তোমাৰ হৈতে একমত বা মই তোমাৰ হৈতে একমত আছো মই তোমাৰ লগত সন্মত আছো I agree with you মই তোমাৰ লগত মই তোমাৰ হৈতে সন্মত আছো I agree blank your proposal মই তোমাৰ প্ৰস্তাৱৰ লগত সন্মত আছো মই তোমাৰ মতামতৰ লগত সন্মত আছো গতিকে ইয়াতে তোমাৰ লগত ইয়াতে somebody ব্যক্তিক বুজাইছে গতিকে ইয়াতে হ'ব with ইয়াতে হ'ব প্ৰস্তাৱৰ লগত ইয়াতে প্ৰস্তাৱটোকহে বুজাইছে এতে ব্যক্তিক বুজোৱা নাই ব্যক্তিৰ যেটো প্ৰস্তাৱ ব্যক্তিৰ যেটো মতামত এই মতামতক প্ৰকাশ কৰাৰ কাৰণে ইয়াতে টু হৈছে ইয়াৰ পিছত consist 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 of consist in consist consist মানে গঠিত মানে গঠন করা ফর্ম করা consist of কেতিয়া হয় consist in কেতিয়া হয় যেতিয়া টাচ করা যায় স্পর্শ কৰিব পাৰি টাচেবল অর্থাৎ যি বস্তুৰে গঠন কৰা হৈছে যেটো বস্তুৰে গঠন কৰা হৈছে সেই উপাদানটোক যদি আমি স্পৰ্শ কৰিব পাৰো হেতু টাচেবল হয় তেতিয়া কনসিস্টৰ লগত অফ হয় অর্থাৎ আমি চুব পৰা বস্তু গতিকে যেটো বস্তু গঠন কৰা হৈছে কোনোবা উপাদানৰ দ্বাৰা গঠন কৰা হৈছে
যাৰ দ্বাৰা গঠন কৰা হৈছে, যি উপাদানৰ দ্বাৰা গঠন কৰা হৈছে, সেই উপাদানটো যদি আমি চুব পাৰো তেনে ক্ষেত্ৰত, অৰ্থাৎ টাচ কৰাৰ যোগ্য, তাক টাচ কৰিব পাৰিলে, স্পৰ্শ কৰিব পাৰিলে সেই ক্ষেত্ৰত হ'ব কনসিস্ট অফ। আৰু যদি টাচ কৰিব নোৱাৰো, চুব নোৱাৰো, স্পৰ্শ কৰিব নোৱাৰো, তেন্তে মানে ধৰা নাযায়, তেনে ক্ষেত্ৰত কনসিস্টৰ লগত ইন হ'ব। এইটো আনটাচেবল। আনটাচেবল। এক্সাম্পল লওঁ, our family consists four members. Happiness consists versus our family consists blank four members, অর্থাৎ আমার পরিয়ালটো 4 জন সদস্যৰে গঠিত। হ্যাপিনেস consists blank ভার্সু। ভার্সু মানে সদ্গুণ, ভার্সু মানে গুণ, ভার্সু মানে পুণ্য। হ্যাপিনেস হুক, হ্যাপিনেস কনসিস্ট ব্ল্যাঙ্ক ভার্সু, অর্থাৎ হুক সদ্গুণৰ ওপৰত প্ৰতিষ্ঠিত, অর্থাৎ হুক সদ্গুণৰ ওপৰত প্ৰতিষ্ঠিত, হুক সদ্গুণৰ দ্বাৰা গঠিত। পুণ্যৰ দ্বাৰা গঠিত। আমাৰ পৰিয়ালটো 4 জন সদস্যৰে গঠিত, গতিকে কনসিস্ট, এইটো হল কনসিস্ট, গঠন করা হয়েছে কিহেদি? 4 জন মেম্বার গঠিত, গঠন করা হয়েছে। গঠন করা হয়েছে, কনসিস্ট করা হয়েছে 4 জন মেম্বার, গতিকে 4 জন মেম্বার, 4 জন মানুষ টাচেবল, এক স্পর্শ করা যায়, স্পর্শ করা যায়। গতিকে এই ক্ষেত্ৰত প্রিপজিশনটো হ'ব অফ। হ্যাপিনেস কনসিস্ট ভার্সু ব্ল্যাঙ্ক ভার্সু, অর্থাৎ ইয়াতে কি হ'ব? ভার্সু গুণ, সদ্গুণ, এইটো টাচ করা না যায়, স্পর্শ কৰিব পৰা না যায়, যার কারণে হ্যাপিনেস কনসিস্ট ইন ভার্সু। কনসিস্টৰ লগত অফ হয় যেতিয়া স্পর্শ করা যায়, যি বস্তুৰে গঠিত সেই বস্তুটো স্পর্শ করা যায়, সেই ক্ষেত্ৰত কনসিস্ট অফ। আৰু কনসিস্ট অন আনটাচেবল, অর্থাৎ স্পর্শ করা না যায়, যি বস্তুৰে গঠিত, যি বস্তুৰে গঠন করা হয় সেই বস্তুটো টাচ করা না যায়। সেইকাৰণে আৱাৰ ফ্যামিলি কনসিস্ট অফ 4 মেম্বার্স, হ্যাপিনেস কনসিস্ট ইন ভার্সু, ভার্সু কনসিস্ট ইন স্পিকিং দ্য ট্ৰুথ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। গুড বাই।